নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনিৰ গণিত পাঠ্যপুথিৰ ৩ নং অধ্যায়ৰ ২ নং অংশটিলৈ এতিয়া চাওঁচোন এই ২ নং অংশটিত কিনো আছে এই ছবিখন চাওঁ আহা ইয়াত আমি দেউতা আৰু এজনী অকণমানি ছোৱালী দেখা পাইছো এতিয়া চাওঁচোন ইয়াত কিনো কৈছে ইয়াত কৈছে বিনিৰ দেউতাকে বজাৰৰ পৰা বিনিৰ বাবে এযোৰ জোতা আৰু টুথপেষ্ট আনিছে বিনিয়ে জোতা আৰু টুথপেষ্টৰ বাকচ দুটা চাই আনন্দ পালে এতিয়া বিনিৰ দেউতাকে বিনিলৈ কি আনিছে জোতা আনিছে জোতাৰ বাকচ আৰু লগতে এটা টুথপেষ্টৰ বাকচ আনিছে এতিয়া বিনিৰ দেউতাকে কৈছে এনেকুৱা বাকচ আকৃতিৰ আৰু কি বস্তু দেখিছা এতিয়া তোমালোকৰ চাৰিওফালে মন কৰিলে এনেকুৱা বাকচ আকৃতিৰ বস্তু বহুত দেখা পাবা চোৱাচোন অকণমান এতিয়া এনেকুৱা বাকচ আকৃতিৰ বহুত বস্তু এইয়া এনেকৈ আমি দেখা পাওঁ এতিয়া ইয়াত কৈছে জোতাৰ বাকচটোৰ দৰে আকৃতিৰ বস্তুবোৰত চিন দিওঁ আহা এতিয়া তোমালোকৰ চাৰিওফালে তোমালোকে দেখা পালানে বাৰু এতিয়া তেনে ধৰণৰ বস্তু ইয়াতে দিয়া আছে এতিয়া জোতাৰ বাকচৰ নিচিনা বস্তু কোন কেইটা হ'ব পাৰে বাৰু এইটো এটা ইটাৰ টুকুৰা এইটো টুকুৰা বাৰু এই বাকচৰ দৰে দেখা পাইছানে হয় গতিকে ইয়াত আমি চিন দিব পাৰো লগতে এই বাকচটো দেখিছানে এই বাকচটো কেনেকুৱা দেখিবলৈ একেবাৰে এই বাকচটো জোতাৰ বাকচৰ দৰে দেখিবলৈ নহয়নে গতিকে ইয়াতো আমি চিন দিব পাৰো তোমালোকৰ ঘৰতো এনে বহুত বস্তু আছে গতিকে তোমালোকে সেইবোৰ চিনাক্ত কৰিব পাৰিবা এতিয়া চোৱাচোন মোৰ পিছফালে এখন ডাঙৰ লুডু আছে এতিয়া এই কণমানি দুটাই কি কৰিছে লুডু খেলিছে এতিয়া তোমালোকে লুডু খেলানে খেলি মজা লাগে নহয়নে এতিয়া ইয়াত কৈছে বিনিয়ে ভায়েকৰ লগত লুডু খেলি আছে এতিয়া বিনিয়ে যে লুডু খেলিছে লুডু খেলিবলৈ আমাক সবতকৈ জৰুৰী কি লাগে এটা পাখতি লাগে এই পাখতিটো নহলে কিন্তু আমি লুডু খেলিব নোৱাৰো গতিকে এই পাখতিটো এতিয়া এই পাখতিটোৰ দৰে আকৃতিৰ বস্তু কিছুমান আমি এতিয়া চিনাক্ত কৰিবলৈ শিকিম এতিয়া এই পাখতিটো দেখিছানে ইয়াৰ পিছত চাওঁ আহা এই পাখতিটো কিন্তু আমি কি বুলি কওঁ ঘনক বুলিও ক'ব পাৰো এতিয়া ইয়াত চোৱা ইয়াত কৈছে লুডুৰ পাখতিৰ দৰে আকৃতিৰ বস্তুবোৰত চিন দিওঁ আহা এতিয়া এই বস্তু কেইটাৰ মাজত লুডুৰ পাখতিৰ দৰে দেখিবলৈ বস্তু আছেনে বাৰু ইয়াতে চোৱাচোন আছে এই বস্তুটো চোৱা এই বস্তুটো কিন্তু লুডুৰ পাখতিৰ দৰে আৰু লগতে লুডুৰ পাখতিও দিয়া আছে গতিকে ইয়াতো আমি চিন দিব পাৰো কিন্তু বাকি বস্তু কেইটা লুডুৰ পাখতিৰ দৰে দেখিবলৈ নহয় এতিয়া আৰু এখন ছবি চাওঁ আহা এই ছবিখন হৈছে ৰাহুলৰ জন্মদিনৰ ছবি এইয়া চোৱাচোন অকনিহত আহিছে ৰাহুলৰ জন্মদিন পালন কৰিবলৈ চোৱাচোন আৰু লগতে উপহাৰ লৈ আহিছে বেলুনো লগাইছে আৰু লগতে তেওঁলোকে জন্মদিনৰ টুপিও পিন্ধিছে চোৱাচোন কেকো কাটিছে হয়নে এতিয়া আমি এই যে শিকিছিলো গোল আকৃতি শংকু আকৃতি চুঙা আকৃতি আৰু লগতে বাকচৰ আকৃতি শিকিছিলো নে এতিয়া সেই সকলোবোৰ আকৃতি আমি এই ছবিখনত দেখা পাম এতিয়া পাইছোনে দেখা এই সকলোবোৰ আকৃতি এই ছবিখনত আমি দেখা পাইছো চোৱাচোন চিনিব পাৰিছানে এতিয়া এই ছবিখন চাই আমি এই আকৃতিবোৰ চিনাক্ত কৰিব লাগে এতিয়া ইয়াত আমাক কৈছে চোৱাচোন ইয়াত কৈছে ওপৰৰ ছবিখনত থকা গোল আকৃতিৰ বস্তুবোৰত চিন দিওঁ আহা এতিয়া ইয়াত গোল আকৃতিৰ বস্তু দেখা পাইছোনে পাইছো আৰু তাত আমি এই চিনটো দিব লাগে বলাচোন আমি এই চিনটো দিওঁ এয়া চোৱা বেলুন বাৰু কেনে আকৃতি দেখা পাইছো গোল আকৃতিৰ গতিকে আমি এই বেলুনবোৰত এই চিনটো দিম এয়া চোৱা আমি গোল আকৃতিৰ চিনাক্ত কৰিলো ইয়াৰ পিছত আমাক কৈছে শংকু
আকৃতিৰ বস্তুবোৰত এনেকে বাকচৰ দৰে চিন দিওঁ আহা এতিয়া ইয়াত শংকু আকৃতিৰ দৰে বস্তু দেখা পাইছোনে পাইছো এই জন্মদিনৰ এই টুপি কেইটা এতিয়া আমি তাত বাকচৰ দৰে চিন দিম চোৱাচোন এয়া হৈছে শংকু আকৃতি চিনিব পাৰিছা নহয়নে এতিয়া ইয়াৰ পিছত কৈছে বাকচটোৰ দৰে আকৃতিৰ বস্তুবোৰত এই গোল চিনটো দিওঁ আহা এতিয়া ইয়াত বাকচৰ দৰে আকৃতি দেখা পাইছোনে এই যে জন্মদিনৰ উপহাৰ কেইটা আৰু এইকেইটা আমি ঘেৰা দিম এইয়া চোৱা বাকচৰ দৰে আকৃতি এইয়া চোৱাচোন আৰু কৈছে জন্মদিনৰ শুভেচ্ছা জনালৈ এইটো লোৱা এতিয়া জন্মদিনৰ ৰাহুলক উপহাৰ দিছে আৰু এইকেইটা হৈছে আমাৰ বাকচৰ আকৃতি ইয়াৰ পিছত চোৱা ইয়াত কৈছে চুঙাৰ দৰে আকৃতিৰ বস্তুবোৰত কটা চিন দিওঁ আহা এতিয়া এই যে চুঙাৰ দৰে বস্তুবোৰ আছিল মনত পৰিছেনে ইয়াতে বাৰু চুঙাৰ দৰে থকা বস্তু কোন কেইটা বলাচোন আমি চিনাক্ত কৰো এইটো এই বস্তুটো লাগিছেনে চুঙাহেন হয় এয়া চুঙাৰ দৰে বস্তু গতিকে ইয়াত আমি কটা চিন দিছো আৰু লগতে এইটো চোৱা এইটো চুঙাহেন আৰু এইটো চোৱাচোন এইটো যে গিলাচ এইটো আমাৰ চুঙা আকৃতিৰ গতিকে ইয়াতো আমি কটা চিন দিব পাৰো আৰু এইটো এই অকণিজনীয়ে লৈ থকা গিলাচটো চুঙা আকৃতিৰ গতিকে ইয়াতো আমি কটা চিন দিব পাৰো গতিকে ইয়াত চোৱাচোন আমি বিভিন্ন ধৰণৰ আকৃতি দেখা পালো আমি গোল আকৃতি দেখা পালো শংকু আকৃতি দেখা পালো বাকচ আকৃতিও দেখা পালো আৰু লগতে চুঙা আকৃতিও আমি ইয়াত দেখা পালো গতিকে আমি বিভিন্ন ধৰণৰ বস্তু এনে দেখি পাওঁ য'ত এনে ধৰণৰ আকৃতি সমূহ থাকে গতিকে আমি যিখিনি শিকিলো সেই গোটেইখিনি এতিয়া আমাৰ মনত ৰৈছে ভালকৈ নহয়নে এতিয়া কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহাচোন ইয়াতে কৈছে ইটা আকৃতিৰ বস্তুবোৰত ঘেৰ দিয়া এতিয়া ইয়াতে এই আকৃতিৰ দৰে কিছুমান বস্তু দেখা পাইছোনে বাৰু ইয়াত আমি ঘেৰ দিব লাগে বলাচোন আমি ঘেৰ দিওঁ আহা এইয়া চোৱা এইটো বাৰু ইটাৰ দৰে দেখা পাইছানে পাইছো কিন্তু এই বাকি কেইটা বস্তু ইটাৰ দৰে লাগিছেনে নাই লগা কিন্তু এই বস্তুটো লাগিছে হয়নে এইটো ইটাৰ দৰে আকৃতিৰ গতিকে ইয়াতো আমি ঘেৰা দিছো ইয়াৰ পিছত চাওঁ আহা ইয়াতে কৈছে এই আকৃতিটোৰ বস্তুবোৰত ঘেৰ দিয়া এতিয়া এই আকৃতিটোৰ দৰে তেনেকুৱা বস্তু আছেনে ইয়াত আছে এই উপহাৰটো নহয়নে গতিকে ইয়াতো আমি ঘেৰা দিব পাৰো আৰু এইটো লাগিছেনে এইটো হৈছে বৰফৰ টুকুৰা লাগিছেনে বাৰু তেনেকুৱা হয় লাগিছে গতিকে ইয়াতো আমি ঘেৰা দিছো কিন্তু এইটো আমাৰ বেলেগ আকৃতি গতিকে ইয়াত আমি ঘেৰা নিদিওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি মই এই অংশটো ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ